দিছপুৰতে দিছপুৰীয়াৰ হুংকাৰ চৰম সকিয়নি মুখ্যমন্ত্ৰী হিমন্তক। আমাৰ চৰকাৰলৈ প্ৰশ্ন যে আপোনালোকে এইটো সমাধান কৰিব পাৰিব নে নোৱাৰে তাৰ এটা উত্তৰ দিয়ক। উন্নয়নৰ নামত চূড়ান্ত ভেকু ভাওনা। মানুহৰ গাড়ী ঘোঁৰা সম্পত্তি নষ্ট কৰি পিনে আপোনালোকে উন্নয়নৰ কথা কৈ আছে। এই উন্নয়ন হ'ল নেকি? মন্ত্ৰী অশোক সিংঘল এজন বিখ্যাত বিজ্ঞানী। পানীৰ ৰং চিনি পোৱা অশোক সিংঘলৰ ঘোষণা অহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে সৰ্বসাধাৰণ জনতাৰ ক্ষোভ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে এইবাৰ খোদ দিছপুৰতে চলিল তীব্ৰ প্ৰতিবাদ। ৰাজধানী দিছপুৰৰ গাতে লাগি থকা ৰুক্মিণী গাঁৱৰ জনতাই কঁপাই তুলিলে দিছপুৰৰ আকাশ বতাহ। উল্লেখ্য যে বিগত কেইবাবছৰো ধৰি ৰাজধানী দিছপুৰৰ গাতে লাগি থকা অঞ্চলটোৰ লোকসকলে কৃত্ৰিম বানপানীৰ সমস্যাত ভুগি আছে। কিন্তু কথাই প্ৰতি উন্নয়নৰ ঢাক ঢোল বজাই থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে মহানগৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘলেও মহানগৰীবাসীৰ এই সমস্যাক লৈ পিঠি দিয়া পৰিলক্ষিত হৈছে, যাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিয়াৰ লগতে পানীৰ ৰং আৱিষ্কাৰ কৰা মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধেও সৰব হৈ উঠে অঞ্চলটোৰ ৰাইজ। এই বানপানীৰ সমস্যা আমি 2018 চনৰ পৰা ভুগি আছো ৰুক্মিণী গাঁৱত, আৰু বিগত 2 বছৰৰ ভিতৰত এই ৰুক্মিণী গাঁৱৰ বানপানী সমস্যাই এক ভয়াৱহ ৰূপ লৈছে, যাৰ কাৰণে ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলে জ্বলাটো ভুগিব লগা হৈছে। আমি চৰকাৰৰ ওচৰত বিভিন্ন ৰূপে গৈ পেলাই সেই অনুৰোধ জনালো এই বানপানী সমস্যাৰ সমাধান বিচাৰি, কিন্তু আজিলৈকে এটাও উত্তৰ নাপালো। যি কাৰণে আজি আমি সংবাদ মহলৰ মাজেদি চৰকাৰলৈ কিছু প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। এই অনুষ্ঠানটো সুচাৰুৰূপে চলাই যাবলৈ মোৰ লগত আছে ৰঞ্জন কলিতা, মোৰ লগত আছে মিষ্টাৰ চক্ৰৱৰ্তী আৰু আমাৰ ৰুক্মিণী গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা অহা সকলো ৰাইজ। আমি এতিয়া এই অনুষ্ঠানটি চৰকাৰলৈ ৰুক্মিণী গাঁৱৰ বানপানীৰ সমস্যাৰ সমাধান বিচাৰি পোনপটীয়া প্ৰশ্নৰ এই অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো। আমি বিগত 2 বছৰ নহয় 4-6 বছৰ মানৰ পৰা এই বানপানীৰ সমস্যাত ভুগি আহিছো, আৰু এতিয়া খৰালি আহিলে। আমি দেখিছো এই খৰালি অক্টোবৰৰ পৰা ইয়াতে কাম চাম একো হোৱা নাই, ঠিকাদাৰকো দেখা নাই, কোনো ইঞ্জিনিয়াৰক দেখা নাই। এতিয়া যদি খৰালিয়ে কামটো নকৰে, আজি বহুত প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিবিলাক এওঁলোকৰ হাতত আছে যিবিলাক চৰকাৰে দিছিলে। তো আমি যিমানবোৰ জোৰ জানো যে যিমানবোৰ প্ৰতিশ্ৰুতি এটাও হোৱাগে নাই। তেওঁলোকে কৈছিল যে এইটো নলাবোৰ বনাই দিয়া, ড্ৰেইনেজ চিষ্টেম বনাই দিয়াৰ পিছত পানীৰ সমস্যা দূৰ হৈ যাব। তো আমিও সেই বুলি ভাবিলো, কিন্তু 2 বছৰ হ'ল কাম কৰি আছে। কামটো ফেব্ৰুৱাৰীতে শেষ কৰাৰ কথা আছিল, এতিয়ালৈকে কাম শেষ হোৱা নাই। আৰু সকলো দিশৰ পৰা পানীটো আনি ৰুক্মিণী গাঁৱত এটা ডাষ্টবিনত পৰিৱৰ্তন কৰি দিছে। আৰু এই পাম্প দুটামান লগাই ৰাখিছে, পাম্প দুটা চলাবলৈ আমি ফোন কৰি থাকিব লগা হয়। তো আমাৰ চৰকাৰলৈ প্ৰশ্ন যে আপোনালোকে এইটো সমাধান কৰিব পাৰিব নে নোৱাৰে তাৰ এটা উত্তৰ দিয়ক। এনেকে নহয় যে আপুনি হ'ব, কালি হ'ব, পৰহি হ'ব, সেনেকে নহ'ব নহয়। কি আমি সদায় ভুগি থাকিব লাগিব নে? ৰুক্মিণী গাঁওবাসীয়ে সদায় পানী তলত থাকিব লাগিব নে? সেইটো স্পষ্ট কৰি কওক। আৰু তেওঁলোকে বহুত কিবা কিবি প্ৰতিশ্ৰুতি, পাম্প চাউণ্ডলেছ পাম্প দিব, কিবা দিব, বাহিনী খান্দিব। কেতিয়া খান্দিব? খৰালি নাখান্দি কি বাৰিষা আকৌ খান্দিব? ইমান ডাঙৰ ডাঙৰ কথা কয়, ইমান ডাঙৰ ডাঙৰ মানুহবিলাক আছে। অশোক সিংঘল ডাঙৰীয়া কি হ'ল? এবাৰো ইয়াত খবৰ ল'ব নাহিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মেমৰেণ্ডাম দিলো, এতিয়ালৈকে মুখ্যমন্ত্ৰী এবাৰো খবৰ ল'ব নাহিলে যে কি হৈ আছে ইয়াত, ৰুক্মিণী গাঁৱৰ মানুহখিনি আছে কেনেকে। তেওঁলোকৰ কি চিন্তা নাই নি? তেওঁলোকে খালি কিছুমান কাম তেওঁলোকে উন্নয়ন কৰি আছে, কৰক। কিন্তু আমাক এই ড্ৰোনখন ওপৰলৈ উলিয়াই দিওঁ, গুৱাহাটীখন দেখাই থাকিলে নহ'বতো যে গুৱাহাটীখন ধুনীয়া হৈ গ'ল। গলিয়ে গলিয়ে চাওক ৰাস্তা পদূলিৰ অৱস্থা কি। আৰু আমাৰতো ক'ব নালাগে, আমাৰ বিভিন্ন টেনশ্যনৰ ওপৰত এই পানী সোপা জাপি দি আমি 6 মাহ হাফ পেণ্ট পিন্ধি থাকিব লাগে ৰুক্মিণী গাঁৱত। আৰু এই মাহটোৰ পৰা মোটামুটি মে'লৈকে আমি চাগে এই লং পেণ্ট পিন্ধি ঘূৰিব পাৰিম। তাৰপিছত আকৌ পানীৰ চিটটোৱে আহিব, আকৌ আমি সেই অৱস্থালৈ গুচি যাম। আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হৈ যায়। সেইবোৰতো সমস্যাবোৰ আছেই। তো আমাৰ প্ৰশ্ন যে তেওঁলোকে শিলশাকো উচ্ছেদ কৰিলে যে ৰুক্মিণী গাঁও পানী নি শিলশাকত পেলাব। তো উচ্ছেদটো কেতিয়াবা শেষ হৈ গ'ল, আৰু ইমান 2টা বছৰ পাৰ হৈ গ'ল। তাৰ পাছত শিলশাকত পানী গৈ পৰিলে নে নাই? সেইটো এটা মোৰ ডাঙৰ প্ৰশ্ন তেওঁলোকলৈ, যে কেতিয়া পেলাব শিলশাকত পানী নি পিনে? বাহিনী কেতিয়া খান্দিব? গাৰ্ড ৱাল কেতিয়া বনাব? এই খৰালি এখানি কেতিয়া বাৰিষাত খান্দিব নেকি? মোৰ তেওঁলোকলৈ এইটো প্ৰশ্ন। আৰু আমাক যে ক্ষতিপূৰণ দিব লাগে, আমি যে টেক্স পেয়াৰ হয়, আমাক একো ক্ষতিপূৰণ দিয়া নাই। তো আমাৰ ক্ষতিপূৰণ চাবলৈতো আহক যে কি হৈ আছে, কাৰ কিমান ক্ষতি হৈছে চাবতো আহক।
তাৰপিছত বাকীখিনি কথা এটা বেলেগ পৰ্যায়ত আলোচনা কৰা হ'ব। এতিয়াতো বৰ্তমান শুনিছোঁ আমাৰ এখন কমিটি এখন গঠন কৰিছিলে, কমিটিখনক অশোক সিংঘালে লগে নিদিয়ে। সিংঘাল ডাঙৰীয়া কিমান কি বিজি হৈ গ'ল, এতিয়া লগ নোহোৱা হৈ গ'ল। তেওঁলোকে ভাবিছে আমি এতিয়া আৰু পানী নাই, আমি শান্ত থাকি বহি থাকিম। আমি এইটো পণ্ডিত নহয়, আমি খৰালিও যুঁজি থাকিম, আমি এৰি দিয়াত নাই। এনেকে নহয় মানুহৰ গাড়ী ঘোঁৰা সম্পত্তি নষ্ট কৰি পিনে আপোনালোকে উন্নয়নৰ কথা কৈ আছে। এই উন্নয়ন হ'ল নেকি? এই উন্নয়ন অধুন্নয়ন বুলি কয় এইটোক। মডেল ৱাৰ্ড বনাবলৈ, আৰে মডেল ৱাৰ্ড নালাগে, নৰ্মেল ৱাৰ্ড এটাকে দিয়ক না, য'ত পানী চানী নহয়। মডেলটো পিছত বনাই থাকিব। এইটো বোলে ইট ছাপ'জ টু বি এ মডেল ৱাৰ্ড। একোৱে মডেল ৱাৰ্ড হ'ল, কি মডেল তেল দেখাইছে ইয়াত? এইটো মডেল ৱাৰ্ড হ'ল নেকি? আৰু মিউনিচিপালিটি ইলেকশ্যনৰ আগত কিমান ডাঙৰ ডাঙৰ কথা, ৰুক্মিণী গাঁৱৰ বান সমস্যা, ৰুক্মিণী গাঁও বুলি মই কোৱা নাই, এজ এ হ'ল গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছিলে। তেওঁলোকে প্ৰতিশ্ৰুতি পত্ৰত আছে বিজেপিৰ, তই কৰিলে কি? চৰকাৰে এখন 10জনীয়া কমিটি গঠন কৰি দিছিলে ৰুক্মিণী গাঁৱৰ বানপানীৰ সমস্যাৰ সমাধানৰ কাৰণে, য'ত 8জন PWD, GMC, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ শীৰ্ষ বিষয়া সেই কমিটিত আছিলে। তেওঁলোকে জুন মাহতেই ছাৰ্ভে কৰি এই সমস্যাৰ সমাধানৰ ৰিপৰ্ট ছাবমিট কৰিলে, কিন্তু আজিলৈকে সেই ৰিপৰ্টক ইমপ্লিমেণ্ট কৰিবলৈ আজিলৈকে কোনো ইনিচিয়েটিভ গভৰ্ণমেণ্টে নললে। আমি বাৰম্বাৰ প্ৰশ্ন কৰিছো তেওঁলোকক সুধিছো যে এই ৰিপৰ্টখনত যোনখিনি সলিউশন দিয়া আছে, টেম্পৰাৰী সলিউশন আৰু পাৰ্মানেন্ট সলিউশন, এইখিনি কেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব? তেওঁলোকে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰে। তেওঁলোকে ৰাতাৰাতি শ কোটি টকা চেংচন কৰি ৰুক্মিণী গাঁৱত এখন নতুন ফ্লাইঅভাৰ বনাব পাৰে, কিন্তু ৰুক্মিণী গাঁৱৰ পৰা পানীখিনি প্ৰাকৃতিক ৰূপত ওলাই যোৱাৰ একো ব্যৱস্থা কৰিব নোৱাৰে। ৰুক্মিণী গাঁৱত আগতে কেতিয়াও পানী নহৈছিলে, ৰুক্মিণী গাঁৱত পানী প্ৰাকৃতিক ৰূপত নিজে ওলাই গৈছিলে। কোটি কোটি টকা খৰচ কৰি পেলাই এটা ড্ৰেইনেজ চিষ্টেম নতুনকৈ ইয়াত বনোৱা হ'ল, যিটো আমি ভাবো খাল খান্দি ঘৰিয়াল মাতা হ'ল। যোনটো প্ৰাকৃতিক ৰূপত ইয়াৰ পৰা পানী ওলাই যোৱাৰ বাট আছিলে, সেই বাট এই নতুন ড্ৰেইনেজ চিষ্টেমে বন্ধ কৰি পেলালে। তাৰ ফলত ইয়াৰ নিজৰ পানীখিনি ওলাই যাব নোৱাৰা হ'ল। আজি এই অৱস্থা, এই খৰালিৰ দিনত যদি দিনটোত পাম্প নচলে, ৰুক্মিণী গাঁৱত পানী হয়, বাটৰ ওপৰত পানী উঠে। আপুনি যদি চাই, এই পাম্প হৈছে 20-25 বছৰ পুৰণা। GMC এণ্ড ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এই পাম্প লগাই থৈছে। এই পাম্পৰ বিকট আৱাজত মানুহ থাকিব নোৱাৰি। আমি অনুৰোধ কৰাৰ পিছত ইলেক্ট্ৰিক পাম্প পঠিয়ালে, কিন্তু এই ছেপ্টেম্বৰ মাহত পঠোৱা পাম্প আজিলৈকে ইনষ্টলেশ্যন নহ'ল। ৰুক্মিণী গাঁওবাসী ৰাইজক পণবন্দী কৰি, মই আকৌ দোহৰাইছো, ৰুক্মিণী গাঁৱৰ ৰাইজক পণবন্দী কৰি পেলাই গুৱাহাটীৰ উন্নয়ন কৰিছে। ৰুক্মিণী গাঁৱক এখন পানীৰ ডাম্পিং গ্ৰাউণ্ড বনাই পৰিণত কৰিছে। ইয়াৰ পৰা পানীখিনি আগতে যেনেকে প্ৰাকৃতিক ৰূপত ওলাই গৈছিলে, তেনেকে প্ৰাকৃতিক ৰূপত ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা প্ৰশ্ন মোৰ আছে হেৰিলে, অশোক সিংঘাল ডাঙৰীয়ালে, তেওঁ কৈছে যে নেদাৰলেণ্ডৰ কোনোবা কোম্পানী এটাক বোলে গোটেইটো ছাৰ্ভে কৰিব দিছে। যদি ছাৰ্ভে কৰিব দিছে, তো আমাক এখন প্ৰকাশ কৰক, যিখন তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে সেইখন প্ৰকাশ কৰক। থ্ৰু মিডিয়া মই ৰিপৰ্টটো কি পালে, ইমান মাহ হৈ গ'ল, ৰিপৰ্টটো কি পালে সেইটো আমাক জনাব লাগে। চৰকাৰে চব বুজি পায়, চৰকাৰটো মূৰ্খ নহয়। মুখ্যমন্ত্ৰীজন ইমান দেখোন জ্ঞানী ব্যক্তি, তাৰ তলত আকৌ আচলতে অশোক সিংঘালটো চাইণ্টিষ্ট। তেওঁ পানীৰ কালাৰ উলিয়াই দিলে। আমি সৰুৰ পৰা নাজানো যে পানীৰ কালাৰ আছে, ৱাটাৰৰ কোনো কালাৰ নাই, আৰু তেওঁ পানীৰ কালাৰ উলিয়াই দিলে। তেওঁকতো কাৰণে আমি কৈছোৱে যে তেওঁ চাইণ্টিষ্ট ৰিচাৰ্চ কৰক। তো তেওঁলোকে এতিয়া জানি বুজি যদি আৰু পানীৰ কালাৰ উলিয়াই দিয়ে, আমি কি ক'ম কওক? তাতকৈ আৰু কি অৰ্থ কম? আৰু তেওঁলোকৰ লাজ লাগিব লাগে ন। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটীৰ ল'ৰা, তেওঁ গুৱাহাটীৰ প্ৰতি যদি মৰম নাথাকে, ক'ৰ প্ৰতি মৰম থাকিব? সিংঘাল ডাঙৰীয়া কি মেয়ৰজন আজিলৈকে দেখা সাক্ষাৎ নাই, আৰু ইয়াত কাউন্সিলাৰ এজনী আছে, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কোনো ইয়ালৈ আজিলৈকে অহা নাই। কোনো এজন না কাউন্সিলাৰ আহিছে, না মেয়ৰ আহিছে, না হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্টৰ মিনিষ্টাৰ আহিছে, না CM আহিছে। কোনো আমাৰ ইয়াত কি পৰিস্থিতি হৈছে এই পৰিস্থিতি চাবলৈ অহা নাই। আৰু যোনটো আপোনালোক সংবাদ মাধ্যমৰ পৰা সুধিছে যে কিয় ইমান দিন পিছুৱাই গৈছে, প্ৰথম ঘটনা হৈছে ডিপাৰ্টমেণ্ট কেইটাৰ মাজত নিজৰ কোনো কোঅৰ্ডিনেশ্যন নাই। গাৰ্ডৱালৰ কথা PWD সুধিলে ক'ব এইখন নদী হয়, নদীত আমি হাত দিব নোৱাৰো। GMC সুধিলে ঠেলিব PWD দিলে, PWD সুধিলে ঠেলিব GM দিলে। এটা ডিপাৰ্টমেণ্টে আনটো ডিপাৰ্টমেণ্টলৈ ঠেলাঠেলি কৰি এই কামখিনি আগবঢ়োৱা নাই। কাৰণ সেই কমিটিখনে যোনটো ৰিপৰ্ট দিছিলে ৰুক্মিণী গাঁৱত বানপানীৰ সমস্যাৰ কাৰণে, সেই কমিটিৰ এটাও দফা, এটাও ছেকশ্যন তেওঁলোকে প্ৰপাৰলি ইমপ্লিমেণ্ট নকৰিলে আজিৰ ডেটলৈকে। নিউজ ডেস্ক ৰিপৰ্ট MV Live।